টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মহাপ্ৰলয়ৰ দিশে মধ্যপ্ৰাচ্য পুনৰ এবাৰ মধ্যপ্ৰাচ্য উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ভয়াবহ যুদ্ধৰ দিশে ইৰানে পুনৰ এবাৰ ভয়ংকৰ আক্ৰমণ কৰিব পাৰে আৰু ইৰানৰ মিছাইলৰ আক্ৰমণৰ ভয়ত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে আমেৰিকা আৰু ইজৰাইলত চিন্তা বাঢ়িছে তাৰ সমান্তৰালকৈ ইজৰাইলত জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট ইজৰাইলৰ আক্ৰমণৰ পিছতে ইৰানে প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰিছে আৰু বৰ্তমান সময়ত ইৰানে ভয়াবহ প্ৰত্যুত্তৰ ভাবুকি দিছে আৰু সেই ভাবুকিৰ পিছতে পুনৰ এবাৰ মধ্যপ্ৰাচ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ মহাপ্ৰলয়ৰ দিশে মধ্যপ্ৰাচ্য পুনৰ এবাৰ মধ্যপ্ৰাচ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হাই এলাৰ্ট জাৰি কৰিবলগীয়া হৈছে আমেৰিকা আৰু ইৰানৰ বিৰুদ্ধে ইৰানৰ ৰুদ্ৰৰূপ আমেৰিকা ইজৰাইলৰ বিৰুদ্ধে ইৰানৰ ৰুদ্ৰৰূপ ইৰানৰ মিছাইলৰ গৰ্জনত আমেৰিকা ইজৰাইলৰ চিন্তা বাঢ়িছে ট্ৰাম্পৰ চিন্তা বাঢ়িছে ইজৰাইলত জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট জেৰুজালেমত হাই এলাৰ্ট জাৰি কৰিবলগীয়া হৈছে ইৰানৰ মিছাইলৰ ভয়ত এতিয়া হাই এলাৰ্ট বেইৰুট আক্ৰমণৰ ভয়ংকৰ প্ৰতিশোধৰ কাৰণে সাজু হৈছে ইৰানে ভয়াবহ প্ৰত্যুত্তৰ দিব ইজৰাইলৰ বুকুলৈ লক্ষ্য কৰি ইৰানৰ বিধ্বংসী ক্ষেপণাস্ত্ৰ নিক্ষেপ মধ্যপ্ৰাচ্যৰ পৰা পুনৰ ডাঙৰ খবৰ আহিছে ইজৰাইলৰ চুকে কোণে কেৱল চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে প্ৰতিটো মুহূৰ্তত মধ্যপ্ৰাচ্যৰ পৰা কেইবাটাও ডাঙৰ খবৰ আহিছে জেৰুজালেমকে ধৰি কেইবাটাও অঞ্চলত জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট কিয়নো ইৰানৰ মিছাইলৰ গৰ্জনত এতিয়া চিন্তাত পৰিছে আমেৰিকা আৰু ইজৰাইল হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে লেবাননত আক্ৰমণ বন্ধ নকৰিলে সাৰখাৰ কৰা হ'ব ইজৰাইল ইৰানৰ পোনপটীয়া খকিয়নি লেবাননত আক্ৰমণ বন্ধ নকৰিলে সাৰখাৰ কৰি দিয়া হ'ব পোনপটীয়াকৈ খকিয়নি প্ৰদান কৰিছে আৰু এয়া হৈছে নিশাৰ দৃশ্য নিশা এনেকৈ মিছাইল নিক্ষেপ কৰা হৈছিল আৰু তাৰ পিছতে সমগ্ৰ মধ্যপ্ৰাচ্যত পুনৰ এবাৰ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধ হ'ব পাৰে ভয়াবহ যুদ্ধ হ'ব পাৰে সেয়া নুই কৰিব নোৱাৰে কিয়নো ইৰানে ভয়ংকৰ প্ৰত্যুত্তৰৰ কাৰণে সাজু হৈ উঠিছে যিকোনো মুহূৰ্তত ভয়ংকৰ প্ৰত্যুত্তৰ দিব পাৰে আৰু ইৰানৰ এই প্ৰত্যুত্তৰত নিশ্চয়কৈ ইজৰাইলৰ বৃহৎ ক্ষতি হ'ব পাৰে সাৰখাৰ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যত পুনৰ এবাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নিশা ইজৰাইলে আক্ৰমণ কৰে ইৰানৰ ওপৰত আমেৰিকাৰ বাধা নেওচি বা আমেৰিকাক অমান্য কৰি ইজৰাইলে আক্ৰমণ কৰে ইৰানত আৰু সেই আক্ৰমণৰ পিছতেই পুনৰ মধ্যপ্ৰাচ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু সেই আক্ৰমণৰ প্ৰত্যুত্তৰ ইৰানেও দিয়ে কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে ইজৰাইললৈ লক্ষ্য কৰি আৰু পুনৰ এবাৰ ডাঙৰ খবৰ আহিছে যিকোনো মুহূৰ্তত ভয়ংকৰ উত্তৰ দিব পাৰে ধ্বংস কৰি দিব পাৰে ইজৰাইল ইৰানৰ ফালৰ পৰা পোনপটীয়াকৈ কোৱা হৈছে যে লেবাননত আক্ৰমণ বন্ধ কৰক অন্যথা সাৰখাৰ কৰি দিয়া হ'ব ইজৰাইল আৰু এনেকৈ মধ্যপ্ৰাচ্যত দেখিবলৈ পোৱা গৈছে ভয়াবহ পৰিস্থিতি শেহতীয়াকৈ আমেৰিকা আৰু ইৰানৰ মাজত শান্তি আলোচনা চলি আছিলে আৰু সেই শান্তি আলোচনাৰ মাজতেই আমেৰিকাই ডাঙৰ মন্তব্য আগবঢ়াইছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইৰানৰ সৰ্বোচ্চ নেতাক লৈ ডাঙৰ মন্তব্য আগবঢ়াইছিল আমেৰিকাৰ ফালৰ পৰা কোৱা হৈছিল যে ইৰানৰ সৰ্বোচ্চ নেতাক মই সন্মান কৰোঁ ইৰানৰ সৰ্বোচ্চ নেতাক যথেষ্ট সন্মান কৰোঁ আৰু ট্ৰাম্পৰ এই নৰম স্থিতিৰ পিছতেই কিন্তু এই পৰিস্থিতি দেখিবলৈ পোৱা গৈছে আৰু নিশ্চয়কৈ ইৰানেও ইয়াৰ ভয়ংকৰ প্ৰত্যুত্তৰ দিব নিশ্চয়কৈ ইয়াৰ প্ৰত্যুত্তৰত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ব কিয়নো ইৰানে স্পষ্টকৈ কৈছে লেবাননৰ ওপৰত আক্ৰমণ বন্ধ কৰক অন্যথা ইজৰাইল সাৰখাৰ কৰি দিয়া হ'ব তাৰ সমান্তৰালকৈ আমেৰিকাকো খকিয়নি প্ৰদান কৰা হৈছিল ইৰানৰ ফালৰ পৰা পোনপটীয়াকৈ খকিয়নি প্ৰদান কৰিছিল আৰু বৰ্তমান সময়ত মধ্যপ্ৰাচ্যত পুনৰ এবাৰ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি সকলো সাজু হৈছে এক মহাশতিকাৰ আটাইতকৈ ডাঙৰ বা ভয়ংকৰ সংঘাত হ'ব পাৰে অৰ্থনৈতিক সংকট সেয়া পিছৰ কথা কিন্তু মধ্যপ্ৰাচ্যত পুনৰ এবাৰ যুদ্ধ হ'ব পাৰে মধ্যপ্ৰাচ্যত এতিয়া কেৱল মহাসমৰৰ ৰণসিঙা দেখিবলৈ পোৱা গৈছে ইজৰাইলৰ ইটোৰ পিছত সিটো আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিবলৈ এতিয়া সাজু হৈছে মহাশক্তিধৰ ইৰাণ
বেইৰুটত ইজৰাইলে চলোৱা বৰ্বৰ আক্ৰমণৰ প্ৰতিশোধ ল'বলৈ এই মুহূৰ্তত ইৰাণে ইজৰাইলৰ বুকুলৈ নিক্ষেপ কৰিছে কেইবাটাও ক্ষেপণাস্ত্ৰ। ইৰাণৰ এই মিছাইল আক্ৰমণৰ বাতৰিয়ে এতিয়া হাহাকাৰ লগাইছে সমগ্ৰ ইজৰাইলত। জেৰুজালেমকে ধৰি শত্ৰুপক্ষৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চলত বৰ্তমান চাইৰনৰ শব্দ শুনিবলৈ পোৱা গৈছে। নাগৰিকৰ মাজত হাহাকাৰ পৰিৱেশ, সন্ত্ৰাস আৰু হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। আমেৰিকাৰ মধ্যস্থতাত হোৱা ভংগুৰ যুদ্ধবিৰতিক ভৰিৰে মোহাৰি ইজৰাইলে যেতিয়া বেইৰুটত আক্ৰমণ কৰিলে, তাৰ পিছতেই কিন্তু ইৰাণেও পোনপটীয়াকৈ সকিয়নি দিলে যে আমিও ইয়াৰ প্ৰত্যুত্তৰ দিম, আৰু ইয়াৰ প্ৰত্যুত্তৰ ইতিমধ্যে দিয়া হৈছে আৰু যিকোনো মুহূৰ্তত হয়তো ভয়ংকৰ আক্ৰমণ হ'ব পাৰে, আৰু সেই আক্ৰমণৰ ফলশ্ৰুতিতেই ইজৰাইলত দেখিবলৈ পোৱা যাব পাৰে ধ্বংসাৱশেষ।